গুড মৰ্ণিং সকলোকে আৰু এয়া দেউতাক আৰু টিকু পুৰা ধুনীয়াকৈ আৰামত শুই আছে। মই অকণমান সোনকালে উঠি গা পা ধুই আহিলোঁ আৰু দেখিছে ইমান ঠাণ্ডা ন। আৰু এইফালে মূৰত তেল লগাই থৈছিলোঁ ৰাতি। এয়া মূৰটো অকণ দেৰিকৈ ধুব লাগিব কাৰণ টেপৰ পানীবোৰ ইমান বেছি ঠাণ্ডা হৈ থাকে। আৰু এইফালে মই উঠিয়ে টিকুৰ টিফিন বনোৱাত লাগিলোঁ। চুজি আধা পেকেট আছিলে, মই চুজিখিনিও ফ্ৰিজত থৈ দিছোঁ দেখিছে। তাৰপিছত এইফালে মই ৰাতি ধোৱা বাচনখিনিও ধুনীয়াকৈ চিজিল লগালোঁ আৰু এয়া কেৰাহী এখনত অকণমান মিঠাতেল দিছোঁ, তাতেই মই চুজিখিনি ভাজিম আৰু এয়া হাত দুখনো অকণ সেকি লৈছোঁ, ইমান ঠাণ্ডা। তাৰপিছত এয়া চুজিখিনি দি ধুনীয়াকৈ ইয়াত ভাজি লৈ পেলাই এয়া চেনি দিছোঁ জোখমতে। তাৰপিছত এইফালে এয়া পানী দি মোৰ ধুনীয়াকৈ চুজি ৰেডি হৈ গ'ল আৰু এয়া হাতেৰেই মই এনেকৈ চুজিৰ অকণমান শ্বেপটো দি দিছোঁ। আৰু এইফালে টিকুক দেউতাকে মাতি মাতি উঠালে, তথাপিও তাৰ টোপনিবলৈ ভাঙাই নাই। সি দেউতাকৰ কোচত আকৌ অকণমান টাইম পাছ কৰি আছে। আৰু এইফালে টিকুৰ স্কুলত নিয়া পানী বটলটো ৰেডি কৰিছোঁ। এনেকৈ তাক মই এইকেইদিন গৰম পানী দি আছোঁ। আৰু এয়া টিফিনত দিলোঁ 2 পিচ আপেল আৰু এইফালে এয়া 3 পিচ চুজি দিছোঁ। আৰু এইফালে পানীখিনি ধুনীয়াকৈ উতলি আহিল, এয়া ফ্লাক্সত ভৰালোঁ আৰু এয়া তাৰ টিফিনটো এনেকৈ ধুনীয়াকৈ পেক কৰি দিলোঁ। আৰু এইফালে দেউতাকে টিকুক ধুনীয়াকৈ উলিয়াই মেলি ৰেডি কৰি দিলে। আৰু দেউতাক আৰু টিকু যোৱাৰ পিছত মই এয়া বেঙেনা পুৰি লৈছোঁ। বেঙেনা পিটিকাৰে ভাত খাম আজি। এয়া দেখিছে ধুনীয়াকৈ গৰম গৰম ভাতখিনি লৈছোঁ। এনেকৈ ৰাতিপুৱাৰ ভাত সাজ খাব পালে বহুত ভাল লাগে আচলতে, দিনটোলৈ মানে সুস্থ হৈ থাকোঁ মই। আৰু এতিয়া টিকুক স্কুলৰ পৰা আনিব যাওঁ। আজি অকণমান সোনকালে আহিছোঁ কিয়নো সিহঁতৰ স্কুলৰ মই এক্সামৰ ৰিজাল্ট লোৱাই নাছিলোঁ। আজি ৰিজাল্টটো ল'ব আহিছোঁ। আৰু এইফালে বাহিৰত ধুনীয়াকৈ হেপ্পী নিউ ইয়াৰ বেনাৰ এখন লগাই থৈ দিছে। আৰু এয়া অফিচ ৰুম পালোহি আৰু এয়া টিকুৰ ৰিজাল্ট এনচাৰ শ্বীটখন আমাক ধুনীয়াকৈ চাবলৈ দিছে বা ফটো মাৰি নিবলৈও দিছে। মই অকণমান ভিডিঅ'ই বনাই দিলোঁ। এয়া তাৰ এক্সামৰ ৰিজাল্টটো ঠিকে আছে বাৰু। 3খনত মুঠ নম্বৰে পাইছে, 2খনত অলপ কম পাইছে। টোটেলত সি 5 নম্বৰ এটা কম পাইছে। আৰু এইফালে জিকেতেও সি ধুনীয়াকৈ 50ৰ ভিতৰত 50 পাইছে। আৰু এইফালে এক্সামৰ আমি মানে ৰিমাৰ্কছটো দি পেলাই ধুনীয়াকৈ চাইন টাইন কৰি আমি আহিলোঁ। আহি পেলাই এইফালে অনুষ্কা আহিছে। অনুষ্কাৰ লগত টিকুৱে অকণমান খেলি আছে পূৰা এনেকৈ জঁপিয়াই। তাৰপিছত তাক মই এইফালে গা পা ধুৱাই এনেকৈ ভাত খুৱাবলৈ বহাই লৈছোঁ। ভাতত মই এনেকৈ দালি চব্জি আৰু বুট কেইটামান লৈছোঁ। বুটটো তাক দিলে সি ধুনীয়াকৈ বুট খাই দিয়ে এনেকৈ ভাতৰ লগত। আৰু এইফালে মই আবেলি এতিয়া বাজিছে 4:30মান, আবেলি মানে গধূলি খাবৰ কাৰণে মই অকণমান চাওমিন বনালোঁ। আৰু টিকুৱে বোলে এয়া খাই গ্লুকন দি, গ্লুকন দি অকণমান বনাই দিছোঁ। আৰু এনেকৈ চাওমিনত ধনিয়া চনিয়া দি দিছোঁ। আৰু এইফালে চচৰ পেকেট এটা লৈছোঁ। এনেকৈ ধুনীয়াকৈ চাওমিন ৰেডি হৈ গ'ল। আৰু এইফালে লাল চাহ অকণমানো বনাই লৈছোঁ। আৰু চাওমিনটো যদিও চিম্পুলকৈ বনাইছোঁ, খাবলৈ কিন্তু খুব টেষ্টি আছিল দেই। তাৰপিছত আহিলোঁ এয়া বৰাগাঁও বজাৰলৈ। ইয়াত মই এই যে কাপোৰযোৰ যে আনিছিলোঁ, কাপোৰ দুযোৰ যে আনিছিলোঁ, সেই তাৰে মই ব্লাউজটো চিলাবলৈ দি থৈ গ'লোঁ কাৰণ বিহুত পিন্ধিব লাগিব। আৰু এয়া মানুহজনে আহোঁতে এয়া ক্ৰীম বন লৈ আহিলে। এই বনকেইটাৰ ভিতৰত অকণ ক্ৰীম লগোৱা থাকে, খাই কিন্তু খুব ভাল লাগে দেই। মই অনাৰ লগে লগে 2টা খাই ফিনিছ কৰি দিলোঁ। আৰু এইফালে ৰাতিৰ ভাত সাজ ৰেডি কৰিছোঁ। মানুহজন আৰু মই লগ হৈ পেলাই তেওঁ ধুনীয়াকৈ চাটনিটো বনালে। আৰু এয়া ভাত সাজত আছিলে দুধ কচুৰ চাটনি, বইল কণী, মূলা ভাজি, কৰ্দৈৰ টক আৰু বইল দালি। আজি ভিডিঅ'টো ইমানেই আছিলে, বাই।